যিশুয়া আইজা 5 দ্রাক্ষাবাড়ির দৃষ্টান্ত এই জলবায়ুর আমি আলোচনা করব বাইবেল পড়িব শাস্ত্র পড়িব আইজা চ্যাপ্টার 5 যিশুয়া 5 এক পুরো পড়ব লাইন লাগে পড়ি যাব মোৰ প্ৰিয়ৰ উদ্দেশ্যে তেওঁৰ দ্ৰাক্ষাবাৰীৰ বিষয়ক মোৰ প্ৰিয়ৰ এটি গীত গাওক অতি উৰ্বৰা কোনো এক পৰ্বতত মোৰ প্ৰিয়ৰ এখন দ্ৰাক্ষাবাৰী আছিল কি কৈছে অতি প্ৰিয় দ্ৰাক্ষাবাৰী পৰ্বতত মোৰ প্ৰিয়ৰ উদ্দেশ্যে তেওঁৰ দ্ৰাক্ষাবাৰীৰ বিষয়ত মোৰ প্ৰিয়ৰ এটি গীত গাওক অতি উৰ্বৰা কোনো এক পৰ্বতত মোৰ প্ৰিয়ৰ এখন দ্ৰাক্ষাবাৰী আছিল সকলে কব মোৰ প্ৰিয়ৰ এখন দ্ৰাক্ষাবাৰী আছিল মোৰ প্ৰিয়ৰ অতি দ্ৰাক্ষাবাৰী এইটো যিটো নেকি দৃষ্টান্তমূলক কোৱা হৈছে ঈশ্বৰে তেওঁৰ অতি প্ৰিয় কাক কোৱা হৈছে যীশু কোৱা হৈছে ঈশ্বৰৰ একমাত্ৰ পুত্ৰ যীশু খ্ৰীষ্ট সেই যীশু খ্ৰীষ্টৰ অতি প্ৰিয় দ্ৰাক্ষাবাৰী এটা বাগান আছিল বুলি কৈছে ঈশ্বৰৰ অতি প্ৰিয় পুত্ৰ যীশুৰ অতি উৰ্বৰা আৰু সুন্দৰ পৰ্বতৰ ওপৰত এখন দ্ৰাক্ষাবাৰী আছে আৰু সেই দ্ৰাক্ষাবাৰীটো ইয়াৰ দৃষ্টান্তমূলক যিটো কথা ক'বলৈ গৈছে এই দ্ৰাক্ষাবাৰীটো হ'ল আপুনি আৰু মই সকলোকে যীশুৰ দ্ৰাক্ষাবাৰী আমি আৰু দেউতা খানি খানি তাৰ পৰা শিলবোৰ উলিয়াই পেলালে আমি জানো প্ৰভু যীশু খ্ৰীষ্টই যি দ্ৰাক্ষাবাৰী পাতিবৰ কাৰণে যি কষ্ট কৰিছে তাৰ যি কাইটিয়া বনটো শিলবোৰটো আঁতৰাই পেলাই ধুনীয়া তেওঁ দ্ৰাক্ষাবাৰী ৰুবৰ কাৰণে তেওঁ এখন বাৰী পথাৰ তেওঁ চাফ কৰিছে আৰু ইয়াৰ অৰ্থ হ'ল যীশু খ্ৰীষ্টই এই পৃথিৱী চাফ কৰিবলৈ আহিছে যীশু খ্ৰীষ্টই এই পৃথিৱী পৰিষ্কাৰ কৰিবলৈ আহিছে আৰু তেওঁ পৰিষ্কাৰ কৰিছে কাৰ কাৰণে আপোনাৰ কাৰণে মোৰ কাৰণে আৰু কোনো কি হৈছে তাত উত্তম দ্ৰাক্ষালতা ৰুলে সকলে কয় তাত উত্তম দ্ৰাক্ষালতা ৰুলে উত্তম দ্ৰাক্ষালতা কোন হয় আপুনি আৰু মই আৰু পৃথিৱী আদম হৱাক ঈশ্বৰে ৰুলে আদম হোৱাৰ পিছত আপোনাক আৰু মোক এই পৃথিৱীত ঈশ্বৰে ৰুলে দ্ৰাক্ষাবাৰী পিতৃ ঈশ্বৰৰ অতি প্ৰিয় পুত্ৰ যীশুৰ দ্ৰাক্ষাবাৰী আপুনি আৰু মই আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু পৰক কি কৈছে বাইবেল তাৰ মাজত ওখ ঘৰ সাজিলে দেই এই দ্ৰাক্ষাবাৰীৰ মাজত অৰ্থাৎ এই পৃথিৱীৰ ওপৰত ওখ ঘৰ সাজিলে এই ওখ ঘৰটো হ'ল ঈশ্বৰৰ পবিত্ৰ প্ৰিয় যাক আমি স্বৰ্গৰাজ্য বুলি কওঁ ঈশ্বৰৰ স্বৰ্গৰাজ্য তেওঁ ওপৰত তেওঁ নিজৰ গৃহ স্বৰূপ সাজিলে আৰু কি সাজিলে আৰু তাত এটা দ্ৰাক্ষা কুণ্ড শিলত খান্দিলে শিলত খান্দিলে দ্ৰাক্ষা কুণ্ড যি দ্ৰাক্ষা কুণ্ডৰ পৰা ৰস পায় দ্ৰাক্ষালতাৰ ৰস পায় তাত দ্ৰাক্ষা কুণ্ড সাজিছে
ওপৰত ধুনীয়া গৃহ এটা সাজিছে, এই হল ঈশ্বৰৰ গৃহ। পৃথিৱীত দ্ৰাক্ষা কুণ্ড তেওঁ আৰু খান্দিলে বুলি কৈছে। এই দ্ৰাক্ষা কুণ্ডটো হল ঈশ্বৰৰ পবিত্ৰ স্থান, জেৰুচালেম মন্দিৰ। আপোনাৰ মোৰ কাৰণে পবিত্ৰ গৃহ এই পৃথিৱীত ঈশ্বৰে বনালে। আৰু তাৰ পৰা এই জেৰুচালেমৰ পৰা, মন্দিৰৰ পৰা, এই পবিত্ৰ গৃহৰ পৰা আপোনাৰ কাৰণে মোৰ কাৰণে দ্ৰাক্ষা কুণ্ড স্বৰূপ তাৰ পৰা দ্ৰাক্ষাৰ ওলাব, অৰ্থাৎ ঈশ্বৰৰ পবিত্ৰ স্থান জেৰুচালেমৰ পৰা আপোনাৰ আৰু মোৰ কাৰণে জীৱন জল দ্ৰাক্ষা কুণ্ডৰ পৰা দ্ৰাক্ষাৰ আমাৰ কাৰণে প্ৰস্তুত কৰিবৰ কাৰণে দ্ৰাক্ষা কুণ্ড তেওঁ সাজিছে। প্ৰেইজ দ্য লৰ্ড। ধুনীয়া এই পৃথিৱী অতি উৰ্বৰা, পৃথিৱীৰ ওপৰত ঈশ্বৰৰ গৃহ, পৃথিৱীৰ জেৰুচালেম, দ্ৰাক্ষা কুণ্ড আনিবৰ কাৰণে, কাৰ কাৰণে? আপোনাৰ কাৰণে, মোৰ কাৰণে। কাৰণ আপুনি অতি উত্তম দ্ৰাক্ষা লতা হয়। আমাৰ কাৰণে যীশুৰ পৰা জীৱন জল পাবলৈ এই পৃথিৱীত দ্ৰাক্ষা কুণ্ড বনোৱা হৈছে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। চাকাৰ পৰা বাইবেলে কি কৈছে? পাছে দ্ৰাক্ষা গুটি লাগিবলৈ তেওঁ অপেক্ষা কৰি থাকিল। পাছে দ্ৰাক্ষা গুটি লাগিবৰ কাৰণে তেওঁ অপেক্ষা কৰি আছে। এই দ্ৰাক্ষা বাৰীৰ পৰা দ্ৰাক্ষা লতাই ফল ধৰিব আৰু তাৰ পৰা তেওঁ ফল বিলাক বুটলি লব আৰু দ্ৰাক্ষা সুন্দৰ ৰস পেৰা হব। আৰু তাৰ পৰা আপোনাৰ আৰু মোৰ কাৰণে জীৱন জল স্বৰূপ দ্ৰাক্ষা বাৰীৰ যি নেকি ফল, সেই ফলটো দ্ৰাক্ষা খণ্ডত জমা কৰা হব। আৰু তাৰ পৰা কি হব? আপোনাৰ কাৰণে মোৰ কাৰণে দ্ৰাক্ষা ৰস উলিয়াই দিয়া হব। আপোনাৰ কাৰণে মোৰ কাৰণে জীৱন জল ওলোৱা হব। কি কৈছে? ইয়াৰ পিছত কিন্তু তাত বনৰীয়া দ্ৰাক্ষা গুটি লাগিল। কি লাগিলে? তাত দ্ৰাক্ষা গুটি লাগিব লাগিছিলে, তাত বনৰীয়া গুটিহে লাগিল। এই যে দ্ৰাক্ষা বাৰী, দ্ৰাক্ষা লতা, দ্ৰাক্ষা ফল লাগিব লাগিছিলে, তাত কি লাগিলে? বনৰীয়া গুটি লাগিলে। অৰ্থাৎ দ্ৰাক্ষা লতা, সেই দ্ৰাক্ষা বাৰী কোন হয়? আপুনি আৰু মই হয়। আপোনাৰ জীৱনৰ পৰা দ্ৰাক্ষা লতাৰ ফল ধৰিব লাগিছিলে, কিন্তু বনৰীয়া গুটি লাগিলে বুলি কোৱা কথাটো ইয়াৰ অৰ্থই হ'ল আপোনাৰ জীৱনৰ আশীৰ্বাদৰ ফলটো ধৰিব লাগিছিলে, হাৱৰ ফলহে ধৰিব। কিহৰ ফল? হাও। আশীৰ্বাদৰ ফল নহয়, দ্ৰাক্ষা লতাৰ ফল নহয়, বনৰীয়া দ্ৰাক্ষা গুটিহে লাগিছে। বাইবেলৰ এইটো কথা কোৱা হৈছে। আৰু পৰা কি হৈছে? এতিয়া বিনয় কৰো হে জেৰুচালেম নিবাসী বিলাক। এতিয়া মই বিনয় কৰো হে জেৰুচালেম নিবাসী বিলাক, হে পৃথিৱীৰ নিবাসী বিলাক, মই বিনয় কৰো। কি বিনয় কৰিছে কওক? তোমালোকে মোৰ আৰু মোৰ দ্ৰাক্ষাবাৰীৰ মাজত বিচাৰ কৰা। তোমালোকেই মোৰ সেই দ্ৰাক্ষাবাৰীৰ মাজত বিচাৰ কৰা। বিচাৰ কৰা। কি কওক? মই মোৰ দ্ৰাক্ষাবাৰীলৈ যি কৰিলো, মই মোৰ দ্ৰাক্ষাবাৰীলৈ মই যি কৰিলো, যীশু খ্ৰীষ্টই এই পৃথিৱীৰ দ্ৰাক্ষা লতাৰ কাৰণে, অৰ্থাৎ আপোনাৰ আৰু মোৰ কাৰণে যি কৰিলো, ইয়াতকৈ আৰু মই কি কৰিব পাৰো? আজি যীশু খ্ৰীষ্টই আজি আপোনাৰ কাৰণে, মোৰ কাৰণে, এই পৃথিৱীৰ মানুহৰ কাৰণে যিবোৰ কাৰ্য কৰিলে, এই সকলোবোৰ কাৰ্যৰ আৰু ইয়াতকৈ ওপৰত মই কি কৰিব পাৰো? আমি জানো যীশুৱে আপোনাৰ আৰু মোৰ কাৰণে তেওঁ জীৱন দিলে। তেওঁ আপোনাক আৰু মোক পাবৰ কাৰণে তেওঁ কি দ্ৰাক্ষা গুটি ফল ধৰিবৰ কাৰণে তেওঁ সম্পূৰ্ণ যীশুৱে তেওঁ পৃথিৱীত আহি পেলাই সকলোবোৰ কৰিলে। ইয়াৰ উপৰিও মই কি কৰিব পাৰো? প্ৰশ্ন সুধিছে আপোনাৰ কাৰণে। এই সকলোবোৰ কৰাৰ পিছত যীশু খ্ৰীষ্টই যি কাৰ্যবোৰ কৰিলে আমাক পাবৰ কাৰণে, দ্ৰাক্ষা ফল পাবৰ কাৰণে, আপোনাৰ সকলোবোৰ পাপৰ, অপৰাধৰ, সকলো ৰোগৰ, সমস্যা, দুখ, যাত্ৰা সকলোবোৰ যীশুৱে উঠাই ললে। আপুনি পাপী আছিলে, ধাৰ্মিক কৰিলো, মৰিব লগা আছিলে, আপোনাৰ কাৰণে তেওঁ জীৱন দিলে আৰু আপোনাক আজি
অনন্ত জীৱনৰ ভাগি কৰিবৰ কাৰণে আপোনাক অকল কৈছে তোমালোকে এতিয়া মোৰ আশীৰ্বাদৰ ফল ধৰা, কিন্তু ফল নধৰিলে দ্ৰাক্ষা মাৰি কি হ'ল বনৰীয়া গুটি হৈছে। মই কি কৰিব পাৰোঁ আপোনালোকে নিজে বিবেচনা কৰা। আমি নিজক বিবেচনা কৰিব লাগে। যীশু ইমান আমাৰ কাৰণে তেওঁ কষ্ট কৰিছে, ইমান যীশুৱে আমাৰ কাৰণে ব্যৱস্থা কৰিছে। আজি এই পৃথিৱীৰ মানুহে আজি যীশুক কিমান গুণে আদৰি লৈছে, যীশুৰ আদৰ্শ কিমান গুণে আদৰি লৈছে, যীশুৰ পথত কিমান জনে আজি ঘূৰিছে, আজি যীশুক পাবৰ কাৰণে কিমান জনে আজি ইয়াক অনুসন্ধান লৈছে, তেওঁৰ পিছত চলিছে, তেওঁ বিচাৰিছে কিমান জনে। আজি আমি চালে গম পাওঁ সকলোবোৰ কি হ'ল আজি দ্ৰাক্ষা লতাৰ ফল ধৰিব লগা হ'ল। সকলোবোৰ মানুহৰ জীৱনত বনৰীয়া ফল অতি ধৰি আছে। অকল বনৰীয়া ফলহে ধৰাটো দেখা পাওঁ। কি সমস্যা, দুখ, বেমাৰ, কাজিয়া, অশান্তি, এই সকলোবোৰ দ্ৰাক্ষা গুটিৰ ফল নহয়, বনৰীয়া গুটিৰ ফল, অৰ্থাৎ শয়তানৰ ফল হয়তো। আমেন। এই সকলোবোৰ শয়তানৰ ফল আমাক সুধিছে আজি, সঁচাকৈ তোমালোকে আজি দ্ৰাক্ষা গুটিৰ ফল ধৰিছে না বনৰীয়া গুটিৰ ফল ধৰিছে? আমি জানো চব পৃথিৱীত আজি বনৰীয়া গুটিৰ ফল ধৰিছে, দ্ৰাক্ষা গুটিৰ ফল ধৰা আমি এটাও দেখিবলৈ নাপাওঁ। সেইকাৰণে প্ৰভুৱে দুখ কৰিছে, মই কি কৰিম তোমালোকৰ কাৰণে, ইয়াতকৈ আৰু মই কি কৰিব পাৰো? মই তোমাৰ পাপৰ ক্ষমা নিমিত্তে, বেমাৰ সুস্থৰ কাৰণে, সমস্যা সমাধানৰ কাৰণে সকলোবোৰ মই কৰিব লগা মই কৰিলো। যীশুৱে কৰিছে, কিন্তু আমাৰ পৰা তেওঁ উত্তম দ্ৰাক্ষা গুটিৰ ফল আশা কৰি তেওঁ পাওঁ। পৰক কি কৈছে? এই হেতুকে এতিয়া শুনা, মই মোৰ দ্ৰাক্ষা বাৰীলৈ কি কৰিম? মই মোৰ দ্ৰাক্ষা বাৰীলৈ মই কি কৰিম? তাৰমানে বিশ্বাসীবিলাকলৈ মই কি কৰিম? আজি এই জগতৰ পৃথিৱীৰ মানুহলৈ মই কি কৰিম? এই জগতৰ পৃথিৱীৰ মানুহৰ ওপৰত মোৰ কি বিবেচনা? মই কি কৰিম? মই ইমান কষ্ট কৰি পেলাই আজি দ্ৰাক্ষা লতা ৰুলো, কিন্তু মই ইয়াতে ফল নাপালো, এতিয়া মই কি কৰিম? মই তাৰ বেৰা গুচাম, তাতে তাক খাই পেলাব। মই এতিয়া দ্ৰাক্ষা গুটি যিহেতু ফল লগা নাই, সেইকাৰণে মই তাৰ বেৰা মই গুচাম। সকলোৱে মই তাৰ বেৰা গুচাম। কাৰ বেৰা? দ্ৰাক্ষাবাৰীৰ চাৰিওফালে দিয়া বেৰাটো মই গুচাম। ইয়াৰ অৰ্থই হ'ল দ্ৰাক্ষাবাৰী কোন হয়? আপুনি আৰু মই হয়। অৰ্থাৎ ঈশ্বৰে, আপুনি ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য ভাল দ্ৰাক্ষা গুটি যদি ফল নধৰে, তেনেহলে কাইলৈ আপোনাৰ বেৰা যীশুৱে গুচাই দিব, আপুনি ঈশ্বৰৰ প্ৰটেকশ্যন আপুনি নাপাব। হালেলুয়া। দুখৰ বিষয়হীন নহয়। আজি আপোনাৰ মোৰ যদি বেৰা যদি গুচাব লাগিলে তাক কি সোমাব? হিংসক জন্তু সোমাব, গৰু ছাগলী সোমাব, বনৰীয়া জন্তু সোমাব, আৰু আপোনাৰ সেই দ্ৰাক্ষা লতাটো, আপোনাৰ সেই দ্ৰাক্ষা বাৰীটো গছকি তেওঁ খাই শেষ কৰিব। কাৰণ আপোনাৰ বেৰা গুচাইছে মানে আপোনাৰ চাৰিওফালে ঈশ্বৰৰ প্ৰটেকশ্যন। আৰু আপোনাক মোক প্ৰটেকশ্যন লাগে না নাই? হেল্ল', প্ৰটেকশ্যন লাগে না নাই? যীশুৰ সুৰক্ষা লাগে না নাই? আমাক লাগে। কিন্তু যীশুৱে কৈছে কি মই তোমাৰ পৰা বেৰা গুচাম। কেতিয়া? যেতিয়া আমি ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য নহয়, যেতিয়া আমি ঈশ্বৰৰ দৃষ্টিত আশীৰ্বাদৰ ফল ধৰিব লাগে, যদি আমি ফল ধৰিব নোৱাৰে, ঈশ্বৰে নিজৰ দ্ৰাক্ষা লতা তেওঁ বিচাৰিছিলে, দ্ৰাক্ষা লতাৰ তেওঁ গুটি বিচাৰিছিলে, ভাল ফল বিচাৰিছিলে, কিন্তু সকলোবোৰ ৰিজেক্টেড, সকলোবোৰ বনৰীয়া গুটিয়ে লাগিছে। সেইকাৰণে ইয়াক মই অকৰ্মান্য বুলি ডিক্লেয়াৰ কৰিম, আৰু ইয়াক মই কি কৰিম? বেৰা গুচাই ইয়াক আউট কৰিম। আৰু এইটোৱে অৱস্থা হৈছে পৃথিৱী আজি আপোনাৰ মোৰ অৱস্থা। আজি আমি প্ৰভু যীশু খ্ৰীষ্টৰ প্ৰতি আমি আকৰ্ষণীয় হ'ব পৰা নাই। প্ৰভু যীশুৰ প্ৰতি আমি
তেওঁক আমি যেনেকা ধৰণৰ আমি ফল দিব লাগিছিল আমি তেনেকা ফল দিব পৰা নাই কাৰণ এজন দ্ৰাক্ষা বাৰীৰ মালিক দ্ৰাক্ষা বাৰী যদি পাতিছে তেওঁ দ্ৰাক্ষা বাৰী ফল পাবৰ কাৰণে তেওঁ পাতিছে তেওঁ যদি দ্ৰাক্ষা বাৰী ফল যদি নাপায় তেনে নিশ্চয়কৈ সেই দ্ৰাক্ষা বাৰীটো যদি বনৰীয়া হৈ যায় বনৰীয়া গুটিহে ফল ধৰে ইয়াক নিশ্চয়কৈ তেওঁ বেৰা গুচাব আৰু কাটি পেলাব এই হ'ল ঈশ্বৰৰ যিটোকে পৰিকল্পনা আপোনাৰ আৰু মোৰ ওপৰত লৈ পেলাই আৰু সেইটো দৃষ্টান্তমূলক দ্ৰাক্ষা বাৰীৰ লগত ওলাইছে এই দ্ৰাক্ষা বাৰী বেলেগ নহয় এই হ'ল আপুনি আৰু মই পৃথিৱীৰ জগতৰ মানুহ আমেন তাৰপৰা কি কৈছে তাৰ বেৰা গুচাম তাতে তাক খাই পেলাব কোনে খাই পেলাব যেনেকে বেৰা গুচালে গৰু ছাগলীয়ে খাই পেলায় ঠিক তেনেকা ধৰণৰ বেৰা গুচালে তাৰ আপোনাৰ হিংসক জন্তু বনৰীয়া জন্তু অৰ্থাৎ পাপ আত্মাই আপোনাক খাই পেলাব আজি পৃথিৱীত শয়তানৰ কাৰুকাৰ্যবিলাক বহুত বাঢ়ি গৈছে শয়তানে আজিকালি মানে এনেকা ধৰণৰ কাম কৰিবলৈ লৈছে তেওঁ দেখা দেখিকৈ কাম কৰিবলৈ লৈছে এনেকা ধৰণৰ পৰিৱেশটো আহিছে কাৰণ শেষৰ সময়ত শয়তানে জানে তেওঁক সম্পূৰ্ণ মুকলি কৰি পেলাই তেওঁক দিয়া হ'ব এই জগতৰ পৃথিৱীত যেতিয়া তেওঁ নিজৰ সন্তানবিলাকক লৈ যাব নিজৰ সন্তানবিলাকৰ পৰা আত্মা লৈ যাব এই পৃথিৱী যেতিয়া নেকি ঈশ্বৰৰ আত্মা খালী হৈ যাব তেতিয়া শয়তানৰ আত্মা ইয়াতে বিৰাজমান ৰূপে তেওঁ কাম কৰিব তেতিয়া এই পৃথিৱীত যিলৈকে থাকি যাব আত্মাবিহীন অৰ্থাৎ ঈশ্বৰৰ আত্মাবিহীন যীশুৰ আত্মাবিহীন আপুনি এই পৃথিৱীত যেতিয়ালৈকে থাকি যাব তেতিয়া আপুনি শয়তানৰ আত্মাৰ দ্বাৰাই আপোনাক কি কৰিব এই পৃথিৱীত আপোনাক গছকিব আপোনাক কি কৰিব অত্যাচাৰ কৰিব আৰু তাত আপুনি দৃষ্টি জীয়াই থাকিব আপুনি নোৱাৰিব সেইকাৰণে প্ৰভু তেওঁৰ আত্মাৰ দ্বাৰাই পৰিচালিত হৈ এতিয়াই আমি তেওঁৰ আশীৰ্বাদৰ ফল ধৰি পেলাই আমি প্ৰচুৰ পৰিমাণে তেওঁৰ ওচৰত আমি নিজক আশীৰ্বাদৰ ফলস্বৰূপে আমি সমৰ্পণ কৰিব লাগিব দ্ৰাক্ষালতাৰ ফল প্ৰভু মই আপোনাৰ জীৱন আপোনাক সমৰ্পণ কৰিছো আপুনি মোক দিছিলে আৰু আপোনাক মই দিম আপুনি মোক গাগৰি দিছিলে মই আপোনাক গাগৰি ঘূৰাই দিছো আৰু প্ৰচুৰ পৰিমাণে দামৰকৈ ঘূৰাইছো এনেকুৱা ধৰণৰ প্ৰভু বিচাৰিছে এই দ্ৰাক্ষাগুটি আপোনাৰ মনৰ পৰা আমেন নেই অন্যথা কি কৰিব বেৰা গুচাব আৰু গছকিব এই গছকিব কোনে হিংসুক জন্তুৰ কথা শয়তানে গছকিব পৃথিৱী ঠিক আছে আৰু কৰিব আৰু তাৰ গড় ভাঙি তাক গছকিবলৈ দিম মই তাক উচ্ছন্ন কৰিম গালি পেলাব নাথাকিব নাৰাখিব কাৰণ এইটো দেই বনৰীয়া দ্ৰাক্ষাগুটিহে ফল ধৰিছে কি কৈছে তাৰ লতাবোৰ কলম দিয়া নাযাব সকলোৱে কয় তাৰ লতাবোৰ কলম দিয়া নাযাব কলম কেতিয়া দিয়ে কলম দিলে ইয়াক ধুনীয়া বনোৱা হয় কলম দি পেলাই ইয়াক আকৌ বংশ বৃদ্ধি কৰা হয় অৰ্থাৎ আপোনাৰ আৰু সেই সময়ত কি হ'ব কোনো জেনেৰেশ্যন নাথাকিব আৰু বংশ বৃদ্ধি নহ'ব আপোনাৰ কি হ'ব খালি সমস্যাৰে জৰ্জৰিত হৈ পেলাই সেই সময়ত পৃথিৱীত মানুহৰ এনেকুৱা অৱস্থাত তেওঁলোকে ঘূৰিব লাগিব না বোলে তেওঁলোকৰ ল'ৰা ছোৱালী ডাঙৰ হ'ব না বোলে তেওঁলোকৰ বিয়া বাৰুৰ সন্তান হ'ব না বোলে তেওঁলোকৰ জীৱনত আশীৰ্বাদৰ বংশ বৃদ্ধি হ'ব একো বংশ বৃদ্ধি কৰিব নোৱাৰিব কৈছে কি ইয়াত কলম দিয়া নাযাব এনেকুৱা ধৰণৰ অৱস্থা আছে এইবিলাক সকলোবোৰ ঈশ্বৰ ফ্ৰুট হাও দেই এই সকলোবোৰ আহি আছে এনেকুৱা ধৰণৰ কোনো ধৰণৰ গছালি ওলাবৰ কাৰণে কোনো ধৰণৰ বংশ বৃদ্ধি হ'বৰ কাৰণে কোনো ধৰণৰ তাত কি হয় যে কি কয় গছালি ওলাবৰ কাৰণে কলম দিয়া যিটো ব্যৱস্থা এই সকলোবোৰ একো নাথাকিব তাৰমানে ইয়াতে কমপ্লিটলি ঈশ্বৰে বংশ বৃদ্ধি ষ্টপ কৰিব ইয়াতে না বিয়া হ'ব না বোলে সন্তান হ'ব না বোলে সন্তান বাঢ়িব না বোলে সন্তানে সুস্বাস্থ্য পাব সকলোবোৰ ঈশ্বৰে মাৰি পেলোৱাৰ
পক্ষতহে এই বিষয়বোৰ লিখা আছে কোৱা আছে বৰ সাংঘাতিক বিবেচনা কৰি চালে এই সকলোবোৰ ঈশ্বৰৰ মানুহৰ ওপৰত খং ৰাগ বিৰোধ কৰি পেলাই এই ক্ৰোধ পঠাই দি আছে আপোনাৰ কেনে বাইবেলত এইটো স্পষ্ট লিখা আছে আমি একমাত্ৰ তেওঁৰ দ্ৰাক্ষালতা আমি ভাল ফল দিব নোৱাৰে কাৰণে আমাৰ জীৱনত আমি সদায় ঈশ্বৰৰ প্ৰতি আমি কি হৈ আছো আমি বেয়া ধৰণে গৈ আছো বনৰীয়া বুদ্ধি দিয়া ধৰাহে আমি পথত হৈ আছো পঢ়াৰ কি হৈছে আৰু তাত কোৰ মৰা নাযাব তাত পুনৰাই আৰু এই খেতিৰ কাৰণে উপযুক্ত তাত নহ'ব আৰু তাত কোৰ মৰা নাযাব অৰ্থাৎ আপুনি সেইটো জেগা তেওঁবিলাকৰ তাত তেওঁৰ ঘৰত তেওঁৰ জীৱনত কিবা এটা কৰিম পুনৰাই বুলি কোৱাৰ কোনো ব্যৱস্থা নাথাকিব কোৰ মৰা নাযাব মানে খেতি কৰিবৰ কাৰণে পুনৰাই কিবা এটা কৰিম বুলি এনেকুৱা ধৰণৰ ব্যৱস্থা নাথাকিব কিন্তু তাত কাঁইট গছ আৰু কাঁইটীয়া বনৰ হাবি হ'ব কাঁইট আৰু কাঁইটীয়া বনৰ হাবি হ'ব কাঁইট আৰু কাঁইটীয়া বন কাক কোৱা হয় বেমাৰ আজাৰ কোৱা হয় সেই ঘৰত সেই পৰিয়াল সেই মানুহবোৰৰ জীৱনত কাঁইট আৰু কাঁইটীয়া বনেৰে পৰিপূৰ্ণ হয় তাৰমানে গোটেই পৰিয়ালতে বেমাৰ গোটেই পৰিয়ালতে কাঁইট আৰু কাঁইটীয়া বন গোটেই বংশতে গোটেই জাতিতে এনেকুৱা ধৰণৰ কোনোজন এজন প্ৰাণী এজন ব্যক্তি এটা শান্তিৰ পৰিৱেশত ঘূৰিব নোৱাৰিব থাকিব নোৱাৰিব কাঁইট আৰু কাঁইটীয়া বনেৰে ভৰি পৰিব এই সকলোবোৰ ঈশ্বৰে কোৱা কথা কাৰ আপোনাৰ জীৱন যদি আমি দ্ৰাক্ষা গুটি ভাল ফল Praise the Lord. Hallelujah. ঈশ্বৰে কি কয় আৰু কোন কি দিছে আৰু তাৰ ওপৰত বৃষ্টি নবৰ্ষাবলৈ মই মেঘবোৰক আজ্ঞা কৰিম তাতে কোনো ধৰণৰ বৰষুণ বা বৃষ্টি নিয়ৰ পৰিবৰ কাৰণে তাৰ কোনো ধৰণৰ স্কপ নাথাকিব তাত বৰষুণ বা নিয়ৰ বা বৃষ্টি যিবিলাক কোৱা গৈছে এইটো আশীৰ্বাদ এইটো আশীৰ্বাদ বুজায় তাৰমানে কি কৈছে আশীৰ্বাদ দিব তেওঁলোকক সকলোক বন্ধ কৰিব অৰ্থাৎ মেঘ নাঢাকিব মেঘ ঢাকা আৰু মেঘ ঢাকি পেলাই বৰষুণ বৃষ্টি পৰা এই সকলোবোৰ বিষয়টো মেঘটো কাক বোলে যায় আমি জানো ঈশ্বৰ অৰ্থাৎ আপোনাৰ ওপৰত ঈশ্বৰৰ চাউনি নাথাকিব যেতিয়া ঈশ্বৰৰ চাউনি নাথাকিব মেঘ নাথাকিব অৰ্থাৎ আশীৰ্বাদ আপোনাৰ তাত নপৰিব আৰু তাকে কয় বৰষুণ নপৰিব নিয়ৰ নপৰিব আপোনাৰ ঘৰ আপোনাৰ পৰিয়াল আপোনাৰ জীৱনত আশীৰ্বাদ আপুনি আশা কৰিবই নোৱাৰে এনেকা শুকাই যাব না বোলে বৃষ্টি না বোলে নিয়ৰ না বোলে বৰষুণ একো নপৰিব মেঘক অৰ্ডাৰ দিব কাৰণ মেঘৰ পৰা সেই বৰষুণটো পৰে আৰু সেই মেঘটো হ'ল ঈশ্বৰ তেওঁ নিজে আৰু বৰষুণটো হ'ল আশীৰ্বাদ কাৰ ওপৰত পৃথিৱীত আপোনাৰ এই সকলোবোৰ বন্ধ কৰি দিব আশীৰ্বাদৰ কথা আৰু এই সকলোবোৰ আমি জানো ৰেপচাৰৰ পিছত এনেকুৱা ধৰণৰ আশীৰ্বাদ আপুনি হাবাজনী খেলত নাপাব এনেকুৱা অৱস্থা হ'ব যে এই পৃথিৱীত বৰ বেয়া দিন হ'ব এনেকুৱা ধৰণৰ মানে মানুহবিলাকৰ জীয়াই থকাৰ অৱস্থা নাথাকিব মৃত্যু বিচাৰিব তথাপিও মৃত্যু পলাব বুলি কৈছে মৰিব কেকাই থাকিব অশান্তিত থাকিব সমস্যা অভাৱ দুখ যাতনাত এই সকলোবোৰ এনেকুৱা অৱস্থাত থাকিব আৰু পৰ কি হৈছে কিয়নো ইজৰাইল বংশে বাহিনীবিলাকৰ জিহুৱাৰ দ্ৰাক্ষাবাৰী ইজৰাইল বংশই জিহুৱা মানে ঈশ্বৰৰ দ্ৰাক্ষাবাৰী ইজৰাইল বংশ তাৰমানে যীশু গ্ৰহণ কৰা ঈশ্বৰক গ্ৰহণ কৰা ঈশ্বৰৰ সন্তানবিলাক আপুনি মই এতিয়া ঈশ্বৰক গ্ৰহণ কৰিছে ঈশ্বৰৰ সন্তান হয় আমাৰ জীৱনত এই সকলোবোৰ হ'বলৈ গৈ আছে এইকাৰণে এইটো কৈছে কি যে কৰ সময়ত এইটো অৱস্থা হ'বলৈ গৈ আছে যিটো অৱস্থাত নাকি আপুনি এনেকুৱা ধৰণৰ তিল তিলকে আপোনাৰ জীৱনটো কি হ'ব সমস্যা
দ্ৰাক্ষাবাৰী দ্ৰাক্ষাৰ তাৰ ফল নাই কি হ'ব আকাল হ'ব এই আকাল হ'ব দেই এনেকুৱা ধৰণৰ অৱস্থা হ'ব এতিয়া যিটো পৰিৱেশ দেখি আছো আমি এইটো আপোনাৰ আৰম্ভ এইবিলাক চলি আছে এইবিলাক হ'বলৈ গৈ আছে যি স্কেল কৰিব পাছ হৈ যাম 16 আৰু 17 পদ কৰিব যি স্কেল পাছ হৈ যাম মই সেই সময়ত তেওঁবিলাকৰ মাজলৈ আকাল স্বৰূপ বিনাশাৰ্থক অনিষ্টকাৰী বান মাৰিম যিকাৰ কথা যিছে ভাওবাদী দৃষ্টান্তমূলক কথাষাৰ কৈছে একে কথাই যিস্কেল জিনিমিয়া তেওঁ ভাৱবাদীবিলাকৰ লগত এইকাৰণে কথাটো কৈছে ইয়াত যিস্কেলৰ লগত কোৱা কথাটো কৈছো আমি জিনিমিয়াৰ লগতো কোৱা আছে কথা দেই যিস্কেলৰ যিটোকে পাছ হৈ যা আমি 16 আৰু 17 পদ আমি ইয়াত যিটো পাইছো তাত একে কথাই কৈছে কি কৈছে যিস্কেলৰ ফলকটো মই সেই সময়ত তেওঁবিলাকৰ মাজলৈ আকাল স্বৰূপ বিনাশাৰ্থক অনিষ্টকাৰী বান মাৰিম মই সেই সময়ত তেওঁলোকৰ মাজত আকালৰ কাৰণে তেওঁলোকৰ ওপৰত মই এনেকা বান মাৰিম তেওঁলোকৰ মাজত এনেকা ধৰণৰ আকালে আহিব আৰু এই আকালৰ দ্বাৰা কি হ'ব এই পৃথিৱীৰ মানুহবিলাকে আকালত ভুগি পেলাই এনেকা অৱস্থা হ'ব তেওঁলোকে অট'মেটিক শুকাই যায় আকালত কেনেকা শুকাই যায় তোমালোকক বিনষ্ট কৰিবৰ অৰ্থে সেইবোৰ মাৰিম আৰু কি হৈছে মই তোমালোকৰ ওপৰত আকাল বঢ়াম আৰু তোমালোকৰ অন্ন ৰূপ লাখুটি ভাঙিম সকলোৱে কয় তোমালোকৰ অন্ন ৰূপ লাখুটি ভাঙিম ইয়াৰ অৰ্থ কি অন্ন ৰূপ লাখুটি মানে আপোনাৰ যি লাখুটি দ্বাৰাই আপোনাৰ অন্ন যোগাৰ কৰা হয় দেই কিছুমানৰ কি আছে চাকৰি আছে অন্ন যোগাব কিছুমানে কি আছে খেতি বাৰী আছে কিছুমানে কি আছে ব্যৱসায় আছে কিছুমানে কি আছে তেওঁলোকৰ কাম কৰিবৰ কাৰণে হাত ভৰি আছে হাজিৰা কৰিবৰ কাৰণে এই হাতেৰে কাম কৰি পেলাই তেওঁলোকে হাজিৰা লৈ পেলাই তেওঁলোকে অন্ন বুটলি খায় বাইবেলে কৈছে কি মই তোমাৰ অন্ন ৰূপ লাখুটি মই ভাঙি দিম লাখুটি ভাঙি দিম মানে আপোনাৰ চাকৰি কেঞ্চেল যাব আপোনাৰ ব্যৱসায় ফ্লপ হৈ যাব আপোনাৰ খেতি বাৰী নষ্ট হৈ যাব আপোনাৰ যি লাখুটিৰে আপুনি অৰ্থাৎ যি হাতেৰে আপুনি হাজিৰা কৰি কাম কৰি পেলাই আৰু ইনকাম কৰি খায় আপোনাৰ সেই লাখুটি মই ভাঙি দিম যীশুৱে কৈছে ভয়ংকৰ কথা হয় আৰু এই সকলোবোৰ হৈ পেলাই এনেকুৱা এটা পৰিস্থিতিত আপুনি দেখিবলৈ পাব শেষৰ সময়ত খেতি বাৰীও নহ'ব ব্যৱসায়ৰ লাভ নহ'ব চাকৰিবিলাকৰ কি হৈ আছে দেই আমাৰ গুৱাহাটীত যিবিলাকে এতিয়া প্ৰাইভেট চাকৰি কৰি আছে মেটেৰিয়েলছ চাপ্লাই দিব পৰা নাই মেটেৰিয়েলছ বিক্ৰী হোৱা নাই আৰু সেইকাৰণে এটা কোম্পানীটো যিমানবিলাক বস্তু প্ৰডাকশ্যন কৰিছে চেল হোৱা নাই কোম্পানীৰ বস্তুবিলাক এনেই পৰি আছে বিক্ৰী হোৱা নাই কাৰণে দৰমহা দিব পৰা নাই দৰমহা দিব নোৱাৰাৰ কাৰণে এতিয়া প্ৰডাকশ্যন বন্ধ তাৰমানে তোমাৰ চাকৰি এতিয়া আপাতত এটা বন্ধ এইটো অৱস্থা হৈ আছে আৰু ঘৰত তেওঁলোকে 4-5টা পৰিয়াল বহি খাই আছে না জমা আছে না চাকৰি আছে কাম আছে অৱস্থা বাহিৰ হৈ আছে বাইবেলত কোৱা কথাটো ক'বলৈ গৈ আছে কিয় কাৰণে একমাত্ৰ দ্ৰাক্ষা লতা দ্ৰাক্ষা ফল ধৰা নাই দ্ৰাক্ষা কুণ্ডত দ্ৰাক্ষা ৰস জমা হোৱা নাই অৰ্থাৎ আপুনি মই ঈশ্বৰৰ আশীৰ্বাদ ফল মৰে আমি ঈশ্বৰক আমি এনেকুৱা ধৰণৰ প্ৰশংসা ঈশ্বৰৰ আমি যথেষ্ট পৰিমাণে আমি প্ৰভুৰ কাৰণে আমি ফল দিব লাগিছে আৰু প্ৰভুৱে ফল পোৱা নাই আৰু সেইকাৰণে কৈছে কি মই এই দ্ৰাক্ষা বাৰীটো চাবলৈ কি কৰিব যি স্কেলৰ দ্বাৰা কোৱা কথাটো বৰ সাংঘাতিক বেয়া নাই তোমাৰ অন্নৰূপ লাখুটি মই ভাঙিম বুলি কোৱা কথাটো আজি বহুত মানুহৰ এনেকুৱা ধৰণে খেতি বাৰী নষ্ট হৈ গৈ আছে
ব্যৱসায় তেওঁলোকৰ লছ হৈ গৈ আছে। সেইকাৰণে আপুনি আজ্ঞা পালন কৰি প্ৰভুৰ লগত ভালকৈ থাকক, চলক। তেওঁলোকে আপোনাক কি কৰিব? তেওঁ সহায় কৰিব, আশীৰ্বাদ কৰিব। প্ৰভু কৈছে তোমালোকে ড্ৰাগ খাব তাৰ পৰা মই ফল বিচাৰিছো, আৰু ময়েই ৰুইছো, ময়েই যত্ন লৈছো, ময়েই সকলোবোৰ ড্ৰাগ খাব তাৰ কাৰণে কি কি প্ৰয়োজন মই চব কৰিছো। ইয়াৰ বাহিৰে মই আকৌ কি কৰিব পাৰোঁ? বিলাপ কৰিম চাৰি পিয়া খোৱা কেঁচুৱাৰ জীৱা পিয়াহত তালুত লাগিল। শিশুবিলাকে পিঠা খুজিলে কোনেও সিবিলাকক বাটি নিদিয়ে। শিশুবিলাকে পিঠা খুজিলেও তেওঁক বাটি নিদিব। মোৰ পৰা এই বাচ্চাবিলাকৰ আকাৰত কি হ'ব? জিভা তালু লাগিব বুলি কৈছে। যদি এক্সাম্পল হিচাপে কোৱা হয় না দেই, জিভা তেওঁলোকৰ পিয়াসত তালু লাগিব, তথাপিও তেওঁলোকে খাবলৈ নাপাব, পিঠা খুজিলে কোনেও নিদিব। এইটো অৱস্থা পৃথিৱীত হ'বলৈ গৈ আছে। বাইবেলে কৈছে দেই, নয়ৰ পৰা পৰিছো মই ভোকত মৰা লোকতকৈ তৰোৱালত হত হোৱা লোক ধন্য। এনেকুৱা অৱস্থা যদি আহে, ভোকত আপুনি জিভা তালু লাগি যাব, এনেকুৱা ভোকত মৰাকৈ তৰোৱালৰ দ্বাৰাই মৰা ভাল হয় নে নহয়? এনেকুৱা পৰিস্থিতি আহি আছে। সেইকাৰণে ইয়াত কি হয়? আমি যীশুৰ কাৰণে এতিয়া মাল খাই হ'লেও এতিয়া মৰাই ভাল। যীশুক আমি নাপাই পেলাই আৰামত থাকি পেলাই কাইলৈ যদি আমি ভোকত জিভা তালু লাগি যাব এনেকুৱা অৱস্থাত মৰাতকৈ এতিয়া আমি যীশুৰ কাৰণে মৰাটোৱে ভাল। এনেকুৱা আমাক বাইবেলে কয়। বাইবেলে কি কৈছে? কিয়নো তেওঁবিলাক পথাৰত উৎপন্ন হোৱা শস্যৰ অভাৱত ভোক ৰোগ তৰোৱালেৰে থোচা যেন হৈ ক্ষীণাই গৈছিল। এনেকুৱা ধৰণৰ ক্ষীণাই গ'ল দেই, তেওঁলোকক খাবলৈ নোপোৱা, মাৰি মাৰি এনেকুৱা ধৰণৰ অৱস্থাত ক্ষীণাই যোৱা বুলি কৈছে। এনেকুৱা ধৰণৰ ক্ষীণাই গৈ পেলাই দেই আমি মৃত্যু মুখত পৰিব লগা হ'ব। এনেকুৱা ধৰণৰ অৱস্থা হ'ব। কিয় কাৰণে? একমাত্ৰ অভাৱৰ কৰিছে। এইটো আকাশ অভাৱৰ কথা কৈছে। সকলো কি নহয়, আমি যিদিনীয়া 30 পদক চাওঁ, বেমাৰৰ বিষয়ে কোৱা আছে। বেমাৰত আমি ঔষধ বিচাৰি বিচাৰি আমি ঔষধ নাপাব দেই, এনেকুৱা ধৰণৰ অৱস্থাবিলাক আছে। সেইকাৰণে আমি এই সকলোবোৰ বিষয় আমি বাইবেলৰ পৰা পাওঁ। এইবিলাক বাইবেলৰ বাক্যবিলাক সঁচা। এইটো আপুনি যীশুক বিশ্বাস কৰিছে যদি আপুনি বাইবেল বিশ্বাস কৰিব। বাইবেল বিশ্বাস যদি কৰিছে, বাইবেলত কি কি কৈছে আপুনি এইবিলাক আমি এতিয়া বিচাৰি জানক। তন্নতৰ বাইবেল মই যোৱাকালি ৰাতি কৈছে কি, এতিয়া পুৰণি দ্ৰাক্ষা ৰসৰ দ্বাৰাই কাম নহ'ব, নতুন দ্ৰাক্ষা ৰস বিচৰা। কাৰণ ইয়ে তোমাৰ পৰা কাঢ়ি লৈ যোৱা হৈছে। আমি এতিয়া এখানে বাইবেলৰ পৰা আমি অনুসন্ধান কৰিব লাগিব। সেই বাক্য বচনবিলাক অনুসন্ধান কৰিব লাগে। সেই বাক্য বচনবিলাক আমি আমাৰ জীৱনত আমি সেই সকলোবোৰ আমি এনেকুৱা ধৰণৰ আশীৰ্বাদ বিচাৰিবৰ কাৰণে আমি নিজক প্ৰস্তুত কৰিব লাগিব। প্ৰভু এতিয়া আমাৰ ভাললৈ দ্ৰাক্ষা গুটিৰ ফল বিচাৰি আছে। বনৰীয়া গুটি যিবিলাকে দ্ৰাক্ষা গুটিৰ ফল দিব পাৰিব তেওঁলোকে আশীৰ্বাদৰ পাত্ৰ হ'ব। কিন্তু যদি বনৰীয়া গুটি দিয়ে তেনেহ'লে তোমাৰ এই অৱস্থা হ'ব। এইটোৱে আজি মোৰ পইণ্ট আছিলে, আপুনি দ্ৰাক্ষা লতা হিচাপে দ্ৰাক্ষা গুটি ফল ধৰাটো ইয়ে প্ৰভুৰ ইচ্ছা, আৰু দ্ৰাক্ষা লতাৰ ইয়ে নেচাৰ হয়। মানুহৰ যিটো নেচাৰ হয়, ঈশ্বৰৰ কাৰণে আমি একেবাৰে ফল দিয়াটো। তুমি যদি বনৰীয়া গুটিৰ ফল যদি দিয়ে, অৰ্থাৎ স্বভাৱ চৰিত্ৰ যদি বনৰীয়াৰ গাৰ্জেন নিচিনাকৈ যদি হয়, তেনেহ'লে আপোনাৰ পৰিণামটো বহুত বেয়া। এইটো মই আপোনাক আজি দেখুৱাইছো। এই বাক্য বচনৰ কাৰণে আপুনি এটাই কথা যে প্ৰভু মই তোমাৰ কাৰণে মই আশীৰ্বাদৰ ফল ধৰিব লাগিব, আত্মাৰ ফল ধৰিব লাগিব। এই আত্মাৰ ফল তুমি আমাৰ পৰা বিচাৰিছে, আৰু আত্মাৰ ফল মই আপোনাক দিমেই। এই 3টা দিন দুগুণ প্ৰাৰ্থনা দ্বাৰাই মোৰ জীৱনত অধিক আশীৰ্বাদৰ ফল ধৰক। এক কামনা কৰি প্ৰভু প্ৰাৰ্থনা কৰি সকলো থিয় হ'ব।